নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিম আৰণি। তো মই আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে সোমবাৰৰ পৰা নহ'লে 16 তাৰিখৰ পৰা আপডেট দিম বুলি, কিন্তু তেনেকুৱা কৰিব পৰা নাই কিয়নো মই একো কৰাই নাই। ঠিক আছে, ইয়াৰ আগৰ সপ্তাহত আৰু এই সপ্তাহ পৰাৰ পিছত সোমবাৰতো একো নকৰিলোঁ, মংগলবাৰ আজি তথাপিও দুই এটা ক্লাছ কৰিছোঁ। এই যে আধা ক্লাছ হৈ আছে হিন্দীৰ, ঠিক আছে, এইটো কমপ্লিট কৰিব লাগিব। ক্লাছ 4 হয়, ঠিক আছে, হিন্দী অব্যয়। তো যিয়ে নহওক এইটোও কমপ্লিট হোৱা নাই আৰু কম্পিউটাৰটো বহুত বাকী আছে, আপোনালোকক কৈছোঁৱে। তো যিয়ে নহওক মোৰ এতিয়া মানে উশাহ লোৱাৰো সময় নাই, মানে যেনেকুৱা দেখি আছোঁ, কিয়নো জানুৱাৰী মাহৰ প্ৰথমতে মানে আপোনালোকে নিশ্চয় খবৰ পাইছে যে SSB হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ যিখন পোষ্ট আহিছিল, ভেকেঞ্চি আহিছিল 115টা পোষ্টৰ 2021 চনত, সেইটোৰ ফিজিকেল হ'বলৈ গৈ আছে। ঠিক আছে, জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইক অৰ্থাৎ ছেকেণ্ড উইকত, যিকোনো মানে সোনকালে হ'ব, জানুৱাৰীৰ মাজত হৈ যাবই। আৰু তাৰপিছত BSF ট্ৰেডমেনৰ যিটো ভেকেঞ্চি আছিল 2025-ৰ, সেইটোৰ ফিজিকেল ষ্টাৰ্ট হৈ গৈছে অলৰেডি, আৰু মোৰ ফিজিকেল পৰিছে ফেব্ৰুৱাৰী মাহত 12 তাৰিখত। ঠিক আছে, আৰু তাৰপিছত 2024 চনৰ যিটো BSF HCM, মানে যিটো CAPF HCM বুলি ক'ব পাৰি, মানে সেইটোৰ ৰিটেন এক্সাম আছে মাৰ্চ মাহত। তো তাৰপিছত আকৌ আমাৰ আহিব কি কয় আছাম পুলিচৰ ফিজিকেল, তাৰপিছত ADRE এক্সাম। তো এনেকুৱা এই বছৰ লাষ্ট চান্স মোৰ মানে কাম বেক কৰাৰ। ঠিক আছে, তো বিগত 5 বছৰত যিখিনি মানে আমি কৰিব পৰা নাই, সেইখিনিক এই লাষ্ট 1 বছৰত ট্ৰাই কৰিম। ঠিক আছে, তো যদি পাওঁ তেনেহ'লেতো বহুত ভাল কথা, আৰু নাপালে তথাপিও কোনো কথা নাই, যুঁজি থাকিম, এদিন নহয় এদিন নিশ্চয় মানে কি কয় চৰকাৰী চাকৰি এটা নিশ্চয় ল'ম। যিয়ে নহওক কণ্টিনিউ আপডেটটো নাপাব। ইচ্ছা আছে যে যিটো নেকি কম্পিউটাৰৰ বাকী 45টামান ক্লাছ আছে, সেইটো এই বছৰৰ শেষ হোৱালৈকে কমপ্লিট কৰিবৰ ইচ্ছা আছে। আৰু তাৰপিছত হিন্দী যিটো বাকীখিনি আছে 70টাৰ নিচিনা ক্লাছ, সেইটো ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ। আৰু লগতে আছাম GK যিখন বুক আনিছোঁ, সেইখনো ষ্টাৰ্ট কৰিম। তো দেখা যাওক কি হয়। তো এই মানে আৰু ভিডিঅ' নিদিম চাগে, লাষ্ট এটা ভিডিঅ' আহিব 31 তাৰিখৰ দিনা, যে কম্পিউটাৰৰ ক্লাছবিলাক কমপ্লিট কৰিব পাৰিলোঁ নে নাই সেইটোৰ ওপৰত, আৰু তাৰপিছত নতুন বছৰত নতুনভাৱে ভিডিঅ' দিম। ঠিক আছে, তো আপোনালোকে যদি SSB 2021-ৰ যিটো ভেকেঞ্চি আছিল হেড কনষ্টেবলৰ 115টা পোষ্ট, সেইটোত এপ্লাই কৰিছে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ফিজিকেল ষ্টাৰ্ট কৰি দিয়ক, প্ৰেক্টিছ। তো যিয়ে নহওক আজি মই ৰানিং কৰিবলৈ গৈছিলোঁ, তো টাইমিং টেষ্ট কৰা নাই, মানে এনে 4 পাক দিলোঁ নৰ্মেলি, বহুত শ্ল' কৰি 8 মিনিট লাগি গৈছে। ঠিক আছে, তো এতিয়াও 1.5 মিনিট বেছি লাগি আছে। তো আপোনালোকৰ কি মনত হয়, এই 10-15 দিনৰ ভিতৰত 6.5 মিনিটত আহিব পাৰিম? তো সেইটো আপোনালোকে কমেণ্ট কৰি জনাব, আৰু দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।